সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমতে আজি পালন কৰা হয় শ্বহীদ দিৱস। শ্বহীদ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি পূব ৰঙিয়া ছাত্ৰ সন্থা চেকেনিকুছিৰ প্ৰাক্তন ছাত্ৰকৰ্মী আৰু ৰাইজৰ সহযোগতো পালন কৰা হয় শ্বহীদ দিৱস। 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে প্ৰাণ আহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পূব ৰঙিয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰকৰ্মী আৰু ৰাইজে। এইবেলি আমি 1983 চনৰ পৰাই যি মানে 1979 চনৰ যি আন্দোলন হৈছিল তাত এই পূব ৰঙিয়া ছাত্ৰ সন্থাই জড়িত হৈ আহিছোঁ আৰু ভৱিষ্যতলৈও আমি ছাত্ৰ সন্থাৰ দ্বাৰা এই অঞ্চলৰ এই ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰতে হওক বা পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকে হওক আমি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত আমি আগভাগ লৈ আহিছোঁ আৰু এই নতুন চামক যাতে আমি আমাৰ আদৰ্শ প্ৰাক্তনখিনি দিব পাৰোঁ সেইকাৰণে আমি আজি এই শ্বহীদ দিৱসটি আয়োজন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি চামক নতুন ছাত্ৰ ছাত্ৰীসকলক মানে শ্বহীদৰ প্ৰতি আনুগত্য বা সমাজত কেনেকৈ আগবাঢ়িব লাগে ইয়াৰ প্ৰতি এটা অনুগত্য অনাৰ বাবে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আজি আমি ৰাতিপুৱাৰ পৰা শ্বহীদ তৰ্পণ পতাকা তোলন আৰু শ্বহীদ তৰ্পণ আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰ দ্বাৰা কৰিছোঁ আৰু বৃক্ষৰোপণ আমি স্থানীয় সমাজসেৱক আৰু ছাত্ৰ সন্থাৰ কৰ্মীৰ দ্বাৰা আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ আৰু ইয়াৰ পিছতে আমি 4টা মহিলা নাম দলৰ দ্বাৰা ইয়াত নাম পৰিৱেশন কৰা হৈছে। সন্ধিয়ালৈ আমাৰ বন্তি প্ৰজ্বলন আৰু ইয়াৰ পিছতে আমাৰ এই প্ৰীতি ভোজনৰ পিছতে আমি পুৰণি ছাত্ৰকৰ্মী সন্মিলনৰ এটা অন্তৰংগ অলপ আছে আৰু এই অঞ্চলৰ অভাৱ অভিযোগখিনি আমি যাতে চৰকাৰৰ ওচৰত দাঙি ধৰিব পাৰোঁ আৰু এই খেলপথাৰখন যাতে আমি কি এখন মানে মিনি ষ্টেডিয়ামলৈ মানে ৰূপান্তৰিত কৰি এই অঞ্চলৰ যি প্ৰতিভা এই প্ৰতিভা বৰ্তমান চৰকাৰে যি পদক্ষেপ লৈছে খেল মহাৰণৰ জৰিয়তে তাক আমি শলাগ লৈছোঁ আৰু ইয়াৰ পৰা যাতে আমি উন্নতমানৰ বা ভাল খেলুৱৈ আমি সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে আমি চৰকাৰক আহ্বান জনাই এই খেলপথাৰখন উন্নত কৰাৰ বাবে আমি চৰকাৰক আহ্বান জনাই। ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সহায় হয়? ৰাইজৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ এই অনুষ্ঠানটো চলোৱাত। সকলোৱে আমাক সহযোগ কৰিছে আৰু সকলোৱে আমাক মৰম কৰিছে। আমি প্ৰাক্তন হিচাপে এই অনুষ্ঠানটি আগবঢ়াই নিয়াত সফল হৈছোঁ বুলি আমি নিজকে ভাবিছোঁ।